নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কি খবৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা ৩ আগষ্ট তাৰিখে অৰুণোদয় আঁচনি ৩৫ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব। এইকেইটা কাম কৰক, নহ'লে নাপাব অৰুণোদয় আঁচনিৰ টকা। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। লগতে ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো বানপানীত যদি কৃষকসকলৰ খেতি পথাৰ নষ্ট হৈছে তেওঁলোকক চৰকাৰে দিব ক্ষতিপূৰণ। লগতে ৰেচন কাৰ্ডত নাম থাকিলে এটা ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে ৰেচন কাৰ্ডক লৈ। লগতে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ভাল খবৰ। নতুনকৈ ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অহা ৩ আগষ্ট তাৰিখে অৰুণোদয় আঁচনি ৫৩ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা। লগতে এইকেইটা কাম কৰক, নহ'লে নাপাব টকা। মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিক লৈ আহি গ'ল সম্পূৰ্ণ নতুন নিয়ম। ফৰ্ম জমা, বেংক বিসংগতিৰ বাবে কি কৰিব লাগিব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা সুখবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিলে। বান পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা। অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনিৰ ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনিও চিন্তিত নেকি? হিতাধিকাৰীসকলৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ইতিমধ্যে ৰাজ্য চৰকাৰ। প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় আঁচনিৰ এজনকৈ সহায়ক। ফৰ্ম দাখিল, বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব পাৰিব সহায়কে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, আপোনালোকৰ বাবে সুখবৰ। ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন সোমোৱা আৰম্ভ হ'ব। সেয়ে নিজৰ বেংক একাউণ্টটো সক্ৰিয় কৰি ৰাখক। অৰুণোদয় আঁচনিক লৈ যদি কিবা আপত্তি থাকিলে অৰুণোদয় আঁচনিৰ সহায়ক পোনপটীয়াকৈ আপত্তি দিব পাৰিব। ৩ আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি বুলি ঘোষণা কৰিছে। লগতে হাজাৰ হাজাৰ নতুন হিতাধিকাৰীসকলৰ মহিলাৰ বেংক একাউণ্টত জমা হ'ব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে পঞ্চায়তে পাতিব সভা, সভাত উপস্থিত থাকিলে পাব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে পঞ্চায়তে পাতিব সভা বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ ৫৩ৰ জৰিয়তে ৩,০০০ টকা পৰ্যন্ত। আপুনি একো কৰাৰ প্ৰয়োজন নাই। অৰ্থাৎ এতিয়াৰে পৰা আপোনালোকে একো কৰিব নালাগে। জাষ্ট সভাত উপস্থিত থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ৫৩ৰ জৰিয়তে ধন। ৩ আগষ্টৰ পৰা সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, যিসকলে যোগ্য হ'ব। সভাৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ৩,০০০ টকা পৰ্যন্ত। ইয়াৰ বাবে এক্টিভ কৰক বেংক একাউণ্ট। ৩ আগষ্টৰ পৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাৰাখে তেনেহ'লে নাপাব টকা। ৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব। ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন। জীৱন প্ৰেৰণা আঁচনিয়ে শীঘ্ৰেই পুনৰাৰম্ভ কৰিব অসম চৰকাৰে বুলি ঘোষণা কৰিছে। লগতে ফেচবুক লাইভ যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিলে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অহা ৩ আগষ্ট তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি ৫৩ৰ জৰিয়তে মহিলাসকলৰ বেংকত ৩,০০০ টকা পৰ্যন্ত। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। লগতে যদি বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। যদি আপোনালোকে বেংকৰ KYC আপডেট বিচাৰে তেনেহ'লে আপোনালোকে KYC আপডেট দি ল'ব। লগতে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি অতি শীঘ্ৰেই চৰকাৰে ৰূপায়ণ কৰিব। যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবেও এটা সুখবৰ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান ৩ৰ জৰিয়তে পুনৰ চৰকাৰে দিব ২ লাখকৈ টকা ১০ লাখ যুৱক যুৱতীসকলক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে বৰ্তমান অসমত বহুতো ভয়ংকৰ বানপানী হৈ আছে, যাৰ ফলত বহু কৃষকৰ খেতিপথাৰ নষ্ট হৈছে। চিন্তাৰ কোনো প্ৰয়োজন নাই। আপডেটটো চাই লওক। প্ৰলয়ংকাৰী বানত শস্য নষ্ট হৈছে নেকি? ৩১ জুলাইৰ ভিতৰত কৰক পঞ্জীয়ন, চৰকাৰে লগে লগে দিব ক্ষতিপূৰণ। ভয়াৱহ বান পৰিস্থিতিত শস্য নষ্ট হৈছে নেকি আপোনালোকৰ? সংহাৰীৰূপী বানত ৰাজ্যজুৰি হাহাকাৰ চলি আছে ইতিমধ্যে। যদি আপোনালোকৰ তেনে অৱস্থাত খেতিপথাৰ নষ্ট হৈছে, চিন্তাৰ কোনো প্ৰয়োজন নাই। খেতিয়ক সকলোৰে চৰকাৰে সকাহ। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও নিশ্চিত থাকক কৃষকসকল, কিয়নো শস্য নষ্ট হ'লে লগে লগে চৰকাৰে দিব এতিয়াৰ পৰা ক্ষতিপূৰণ। ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰক পঞ্জীয়ন। অৰ্থাৎ অনলাইনৰ মাধ্যমত আপোনালোকে পঞ্জীয়ন কৰিব লাগিব।
চলি আছে ফসল বীমা যোজনা মাহ। ফসল বীমা যোজনা আবেদন কৰিলে লাভ কৰিব ক্ষতিপূৰণ। প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনি সুৰক্ষিত কৰাৰ আপোনাৰ শস্যৰ মূল্য অধিক লাভ কৰিব। বীমাৰ বাবে কেনেকৈ কৰিব আবেদন আৰু কি কি নথিপত্ৰ লাগিব আগলৈ চাওক। প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিত পঞ্জীয়ন কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে চৰকাৰে। পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টাকৈ জৰুৰী নথিপত্ৰ, অৰ্থাৎ কি কি আগলৈ চাওক। লাগিব খাজনা ৰচিদ, আধাৰ কাৰ্ড আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ। পঞ্জীয়ন কৰিলে লাভ কৰিব ক্ষতিপূৰণ। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে সমগ্ৰ অসমতে ভয়াৱহ ভয়ংকৰ বানপানী হৈ আছে। যিসকল কৃষকৰ খেতি পথাৰ নষ্ট হৈছে, শস্য নষ্ট হৈছে, তেওঁলোকে চিন্তাৰ কোনো প্ৰয়োজন নাই, কিয়নো চৰকাৰে দিব তেওঁলোকক ক্ষতিপূৰণ। তেওঁলোকে CHC চেণ্টাৰ দোকানত গৈ অনলাইনৰ মাধ্যমত ফসল বীমা যোজনা আবেদন কৰিলে লাভ কৰিব ক্ষতিপূৰণ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰ নোপোৱা ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো মুখ্যমন্ত্ৰীয়ে চৰকাৰী ঘৰক লৈ এটা বৃহৎ মন্তব্য কৰিছে। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰ যদি পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। ইয়াৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, অনলাইন নে অফলাইন আগলৈ চাওক। 5বিধ নথিৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদনকাৰীৰ আধাৰ কাৰ্ড লাগিব, পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড লাগিব এতিয়াৰ পৰা, লগতে আয়ৰ প্ৰমাণপত্ৰ, আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়ত। গতিকে যদি এইকেইটা ডকুমেণ্টছ আছে, তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। প্ৰথমতে আপুনি যাব লাগিব pmaymis.government.in আৰু আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি ইয়াৰ বাবে যোগ্য হয় নে নাই চৰকাৰী ঘৰৰ বাবে। তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আবেদন, অফলাইনৰ মাধ্যমতো কৰিব পাৰিব। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীসকলৰ নাম, আৰু তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী ঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো যদি আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, চিন্তাৰ কোনো প্ৰয়োজন নাই। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেবিনেটত উত্থাপন কৰিছে যে অসমত যাতে এঘৰৰ কেঁচা ঘৰ নাথাকে, প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে চৰকাৰী ঘৰ আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰ বা কম্পিউটাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব, অথবা নিজৰ মোবাইলত অসুবিধা হ'ব পাৰে, আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আবেদন কৰিব, অথবা গাঁও পঞ্চায়তৰ যোগেদি অফলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু এই 5বিধকৈ নথিপত্ৰ থাকিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো কিন্তু বাধ্যতামূলক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে, অৰ্থাৎ ৰেচন কাৰ্ডৰ পৰা বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব। আপডেটটো চাই লওক। কাৰ কাৰ হাতৰ পৰা যাব ৰেচন কাৰ্ড? চৰকাৰৰ নতুন নিয়মে ৰাজ্যজুৰি তুলিছে জোকাৰণি। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। বাৰ্ষিক 4 লাখ টকাতকৈ অধিক আয় থকা লোকে এতিয়াৰে পৰা নাপাব ৰেচন কাৰ্ড। 4চকীয়া বাহন থাকিলেও নাপাব ৰেচন কাৰ্ড বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চাকৰি থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড বুলিও ঘোষণা কৰিছে অসম চৰকাৰে। ইনকাম টেক্স দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড। যদি পাইছিলে, তেওঁলোকৰ ৰেচন কাৰ্ডৰ নামৰ পৰা কৰ্তন কৰিব। ৰেচন কাৰ্ডক লৈ পুনৰ ঘৰে ঘৰে চলিব জৰীপ। শীঘ্ৰেই এনে ৰেচন কাৰ্ড থকা পৰিয়ালক স্বচ্ছাই সমৰ্পণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। অন্যথা অযোগ্য বিবেচিত হ'লে কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। যদি আপোনাৰ ঘৰত এটা ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ, কিয়নো এতিয়াৰ পৰা বছৰি 4 লাখ টকাতকৈ অধিক আয় থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ড। লগতে ৰেচন কাৰ্ডৰ পৰা বহু হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। যদি আপোনালোকৰ ঘৰতো তেনেকুৱা ৰেচন কাৰ্ড আছে বা কাৰোবাৰ সদস্যৰ নাম আছে, তেনেহ'লে সদস্যখিনিৰ নাম আপোনালোকে কিন্তু কৰ্তন কৰি দিব পাৰে, বা চৰকাৰী চাকৰি পালেও ৰেচন কাৰ্ড নাপাব এতিয়াৰে পৰা। গতিকে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আজি কেইবাটা বৃহৎ আপডেট আছিলে। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকৰ ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলৈ, কিবা জানিবলৈ চালপক মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।